সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলৱৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ অন্নপূৰ্ণা অভিযানে দৰিদ্ৰ আৰু অসহায় লোকসকলৰ জীৱনত এক নতুন শক্তি আৰু আশাৰ সঞ্চাৰ কৰিছে। ঘৰে ঘৰে খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় সাহায্য প্ৰদান কৰি সন্ত ৰামপাল গুৰু মহাৰাজে মানুহক দুখ আৰু অসহায় অৱস্থাৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰিছে। দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণ কৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ অসাধাৰণ কাৰ্যই এনে এক নিদৰ্শন দাঙি ধৰিছে, যি যুগ যুগ ধৰি সন্তজনাৰ উদাৰতা আৰু দয়াৰ প্ৰতীক হিচাপে জনাজাত হৈ ৰ'ব। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। ক'ভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল।
जब लग गुरु मिले ना साचा तब लग गुरु करो 10 पाचा। गुरु সলনি কৰিব পাৰিনে? গুৰু সলনি কৰাটো পাপ নেকি? আধ্যাত্মিকতাৰ এই ক্ষেত্ৰত আচলতে সঠিক গুৰু কোন? গীতা শাস্ত্ৰত বৰ্ণিত তত্ত্বদৰ্শী সন্তজন কোন? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ জানিবলৈ নিশ্চয়কৈ শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। নমস্কাৰ দৰ্শকসকল, আজি আপোনালোকক লখিমপুৰ জিলাৰ লালুকৰ নিৰু গগৈ ফুকনৰ ওচৰলৈ লৈ যাব বিচাৰিছোঁ। নিৰু গগৈ ফুকনে 20 বছৰ কাল জয়গুৰু পন্থত থাকি ভক্তি সাধনা কৰাৰ উপৰিও পৰম্পৰাগত ভক্তি যেনে শ্ৰীকৃষ্ণৰ পূজা, গীতা পাঠ, ভাগৱত পাঠ আদি কৰাৰ লগতে দিহানামো গাইছিল। কিন্তু এদিন তেওঁ জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা লিখিত জ্ঞান গংগা আৰু জীৱনৰ সুগম পথ পুথি দুখন পঢ়াৰ পাছত উপলব্ধি কৰিলে যে এয়াহে প্ৰকৃত শুদ্ধ ভক্তি। ইমান দিনে তেওঁ যি ভক্তি কৰি আহিছিল সেয়া মাথো সময়ৰ অপব্যয়হে আছিল, তাৰ পৰা একো লাভো পোৱা নাছিল। এদিন তেওঁ সন্ত ৰামপাল গুৰু মহাৰাজৰ ওচৰত নাম দীক্ষা ল'লে। নাম দীক্ষা লোৱাৰ পাছতে তেওঁৰ জীৱনলৈ অভাৱনীয় পৰিৱৰ্তন আহিল। আৰ্থিকভাৱে লাভৱান হোৱাৰ লগতে হেৰুৱা দৃষ্টিশক্তিও ঘূৰাই পায়। প্ৰেছাৰ আৰু ছুগাৰৰ সমস্যাও দূৰ হ'ল। এতিয়া তেওঁলোকে সুন্দৰ আৰু সুখী জীৱন যাপন কৰি আছে। আচলতে এজন সন্তৰ নাম দীক্ষাত এনেকুৱা কি মহান শক্তি আছে যাৰ দ্বাৰা অসম্ভৱো সম্ভৱ হৈ পৰিল। আহকচোন শুনো নিৰু গগৈ ফুকনৰ কাহিনী তেখেতৰ মুখেৰেই। নমস্কাৰ। নমস্কাৰ, কি নাম আপোনাৰ? নিৰু গগৈ ফুকন, আপুনি ক'ৰ পৰা আহিছে? অসমৰ লখিমপুৰ জিলা লালুক অন্তৰ্গত। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই 2022 চনৰ অক্টোবৰ মাহৰ 23 তাৰিখে লৈছিলোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কিবা ভক্তি সাধনা কৰিছিলনে? মই আগতে ভক্তি সাধনা কৰিছিলোঁ, জয়গুৰুপন্থী আছিলোঁ। আৰু সেই সাধনা আপুনি কিমান বছৰ ধৰি কৰি আছিল? মই সেই সাধনা 20 বছৰ কৰিলোঁ। আৰু ইয়াৰ উপৰি আৰু আমাৰ হিন্দু সমাজত প্ৰচলিত কিবা সাধনা কৰিছিলনে আপুনি? মই আগতে মই কৰিছিলোঁ কৃষ্ণ ভক্তি সাধনা কৰিছিলোঁ। আমাৰ গাঁৱৰ নামঘৰলৈও গৈছিলোঁ, শিৱ মন্দিৰলৈও গৈছিলোঁ, ভাগৱত পাঠ, গীতা পাঠ আৰু আমাৰ দিহানামৰ প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰিছিলোঁ। মই কৃষ্ণ ভক্তি কৰিছিলোঁ। আপুনি জনালে যে আপুনি আগতে দিহানাম গাইছিল আৰু আমাৰ হিন্দু সমাজত প্ৰচলিত যিবিলাক সাধনা আছিলে কৰি আছিলে, আৰু লগতে আপুনি জয়গুৰু পন্থৰ কথা ক'লে, সেই পন্থত আপুনি 20 বছৰ ধৰি ভক্তি সাধনা কৰি আছিলে। তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? মই ৰামপাল মহাৰাজৰ চৰণত এইকাৰণেই আহিছিলোঁ যে তেখেতৰ মই শাস্ত্ৰ অনুকূল ভক্তি পাইছিলোঁ আৰু মই জ্ঞান গংগা পঢ়িছিলোঁ, জীৱনৰ সুগম পথ পঢ়িছিলোঁ। মই এই দুখন পঢ়ি মই এনেকুৱা সুন্দৰভাৱে তেতিয়াহে বুজি পাইছোঁ যে শুদ্ধ ভক্তি ইয়াতহে আছে। আমি আগতে এনেই বেলেগ বেলেগ ধৰ্মবিলাক কৰি পেলাই সময়বিলাক আমি নষ্ট কৰিলোঁ। বৰ্তমান এতিয়া আমি শুদ্ধ ধৰ্ম পাইছোঁ কাৰণে মই তেখেতৰ চৰণত নাম দীক্ষা ল'লোঁ। আৰু আপুনি পূৰ্বতে যিবিলাক সাধনা কৰি আছিলে, আপুনি জয়গুৰু পন্থত যেতিয়া ভক্তি সাধনা কৰি আছিলে, আৰু সেই সাধনাৰ দ্বাৰা আপোনাৰ কিবা লাভ হৈছিলনে? তাৰ পৰা মই কোনো লাভৰ ফলৱতী নহ'লোঁ। মই বৰ্তমান এতিয়াহে মানে শুদ্ধ ভক্তি পাইহে মই মানে মোৰ জীৱনটো ছাকচেছফুল হৈছোঁ। বৰ্তমান আপুনি যি সাধনা কৰি আছে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ কেনেধৰণৰ লাভ পাইছে সেই সন্দৰ্ভত অলপ জনাওকচোন। মই কেইবাটাও দিশতে লাভ পালোঁ। প্ৰথম হৈছে মই আৰ্থিক অৱস্থাত লাভ পাইছোঁ। মই নাম দীক্ষা লোৱা আগতেই মই ভকতসকলৰ পৰা যেতিয়া শুনিছিলোঁ বা সৎসং শুনিছিলোঁ যে ইয়াৰ পৰা বহুত উপকৃত হয়, ইয়াৰ নাম দীক্ষা ল'লে মানে যিকোনো অসুখ বিসুখ, চাকৰি বাকৰি এইবিলাকত বহুত লাভ হয়। সেইটো কাৰণে মই সদায় গুৰুজীৰ চৰণত মই দণ্ডবোধ কৰোঁ। মই নাম দীক্ষাটো লোৱা নাছিলোঁ। দণ্ডবোধ কৰি কওঁ এটাই যে প্ৰকৃততে যদি ভগৱানেই হয় তেতিয়াহ'লে মোৰ ল'ৰাটোক কিবা এটা সংস্থাপন দিয়ক। যদি সংস্থাপন দিয়া হয় তেতিয়াহ'লে মই পিছদিনাই গৈ পেলাই মই নাম দীক্ষা ল'ম। সেইদৰে মই মানে গুৰুজীৰ চৰণত গৈ সদায় দণ্ডবোধ কৰি কৰি মই প্ৰতিশ্ৰুতি এটা দিছিলোঁ। ঠিক তেনেকৈ মোৰ ডাঙৰ ল'ৰাটো আসাম পুলিচত উপকৃত হ'ল আৰু চাকৰি হৈ যেতিয়া ট্ৰেইনিঙলৈ গৈছে মই পিছদিনাই গৈ চিধাই নাম দীক্ষা ল'লোঁ। মই এইটোত বৰ সুন্দৰভাৱে মই উপকৃত হৈছোঁ যে মই আৰ্থিক অৱস্থাটো অকণমান সবললৈ আহিলোঁ। আৰু দ্বিতীয়তে হৈছে কি, মই নিজৰ ব্যক্তিগত এটা মই লাভ পাইছোঁ কি, এইটো হৈছে মই প্ৰেছাৰ, ছুগাৰ আৰু মোৰ দৃষ্টিহীন
এইকেইটা মই আছিলোঁ। যেতিয়া মই নাম দীক্ষা লৈ নাম সদায় মনন কৰিছিলোঁ, তেতিয়া মই প্ৰেছাৰটোৰ পৰা মই ৰক্ষা পালোঁ। চুগাৰটো মোৰ আছিলে, চুগাৰটো কেতিয়াবা মোৰ 500-600 হয়, কিন্তু মোৰ এটা পৰমাত্মাৰ ওচৰত মোৰ এনেকুৱা বিশ্বাস হৈছে যে মোৰ 500-600 হোৱাৰ পাছতো মই কিন্তু মানুহজনী কোনো মোৰ বেলেগ ধৰণৰ হেৰি হৈ নাযায়, মই একদম সুস্থভাৱে হৈ থাকোঁ। মই তেনেকৈ মই ডিউটি কৰি থাকোঁ। যেতিয়া মোক এদিন মেডিকেলত জুখিছিলে, তেতিয়া মোক কৈছে যে আপোনাৰ লেবৰেটৰীজনে ক'লে যে আপোনাৰ 500 হৈ গৈছে, আপুনি কিন্তু মৃত্যুমুখত পৰিব। তেতিয়া মই কৈছোঁ যে নাই, মোৰ বিশ্বাস আছে, মোৰ ভগৱানৰ ওপৰত বিশ্বাস আছে, মই কেতিয়াও একো নহওঁ। তেনেকৈ মই আহিলোঁ। তাৰপিছত দুদিনমান যোৱাৰ পিছত তেখেতে মোক আকৌ দিলে যে মানুহগৰাকী মৰিলে নেকি? মই বোলো মইতো আছিলোঁ, কিন্তু মই কেতিয়াও পৰি নাযাওঁ, মোৰ এটা বিশ্বাস আছে। মই সৎ নাম মনন কৰি থাকোঁ। যেতিয়া শুদ্ধ ভক্তি কৰে মানুহক ইমান ফটককৈ বিচলিত হ'ব নোৱাৰে। মোৰ সেইটো এটা লাভ হ'ল। আৰু যেতিয়া মই চকু অপাৰেশ্যন কৰিবলৈ গ'লোঁ, চকুটো মোক প্ৰত্যেকজন ডক্তৰে কয় যে আপোনাৰ চকু ভাল নহয় কেতিয়াও, আপোনাৰ চকু সম্পূৰ্ণ হীৰাবিলাক মৰি গ'ল, আপুনি কেতিয়াও নেদেখে। মই তেতিয়াও তেখেতলোকক কৈছোঁ যে দেখা নেদেখাটো মই সম্পূৰ্ণ ঈশ্বৰৰ ওপৰত এৰি দিছোঁ, কেৱল আপোনালোকে মোক চকু অপাৰেশ্যন কৰি দিয়ক, মই দেখিম নেদেখিম মই ভগৱানৰ ওচৰত এৰি দিছোঁ। মোৰ এটা দৃঢ় বিশ্বাস আছে। যদিও তেখেতলোকে মোক মানে হতাশ কৰি দিয়ে, ডক্তৰে যেতিয়া মোক হতাশ কৰি দিছিলে যে আপোনাৰ চকু ভাল নহ'ব, তেতিয়া মই এটা বিশ্বাস আছে যে মোক পৰমাত্মাই মোক চকু দৃষ্টি দিবই। মই তেখেতৰ যেতিয়া মানে চৰণত আহিছোঁ, তেখেতক যেতিয়া মই মনন কৰি আছোঁ, মোৰ দৃঢ় বিশ্বাস মই দেখিমেই। মই তেখেতলোকে কোৱাৰ পাছতো মই হতাশ হৈ যোৱা নাছিলোঁ। সেইকাৰণে তেতিয়া এদিন গৈ মই অপাৰেশ্যন কৰিলোঁ। কৰাৰ পাছত মই এনেকুৱা সুন্দৰভাৱে দেখিছোঁ, মানে ডক্তৰে আচৰিত হৈ গৈছে যে আপুনি কেনেকৈ দেখিলে, কাৰণ দেখা মুদত চকুটো নাছিলে, সম্পূৰ্ণ মৰি গৈছিলে, আপুনি কেনেকৈ দেখিছে? ছাৰে মোক নিজে ক'বলৈ বাধ্য হৈছে যে আপুনি কি প্ৰকাৰে দেখিছে? মই তেতিয়া কৈছোঁ যে ছাৰ, মই এজন গুৰু চৰণত আহিলোঁ, তেখেতৰ নাম মনন কৰোঁ, তেখেতৰ নাম কণ্টিনিউ মনন কৰি থকাৰ কাৰণত মোৰ বিশ্বাস আছিলে যে মোৰ গুৰুজী পৰমাত্মাই মোক দেখুৱাবই। গুৰুজীৰ চৰণত যেতিয়া মই দীক্ষা লৈছোঁ, মোৰ এটা দৃঢ় বিশ্বাস আছে কাৰণে মই আপোনাক কৈছোঁ যে মোক দেখা নেদেখাটো মই সম্পূৰ্ণ ভগৱানৰ ওচৰত এৰি দিছোঁ। আপুনি যিহেতু জনালে যে আপুনি নাম দীক্ষা নোলোৱাৰ আগতেই বিভিন্ন প্ৰকাৰে লাভ পাইছে, যিহেতু আপোনাৰ ল'ৰা ডাঙৰ ল'ৰাটোৰ কথা ক'লে পুলিচ বিভাগত চাকৰি প্ৰাপ্ত কৰিছে, আৰু লগতে আপুনি শাৰীৰিকভাৱে বিভিন্ন ৰোগৰ পৰা পৰিত্ৰাণ পাইছে, আৰু যি আপুনি আমাৰ দৰ্শকৰ সন্মুখত ব্যক্ত কৰিছে যে আপোনাৰ যি দৃষ্টিহীনতাত আপুনি ভুগি আছিলে, তাৰ পৰা আপুনি পৰিত্ৰাণ পালে, আৰু ডক্টৰে যিটো মানে অপাৰেশ্যন কৰাৰ পিছত নেদেখিব বুলি ডক্টৰে যিটো কথা আপোনাক কৈছিল যে অপাৰেশ্যন কৰাৰ পিছতো হয়তো আপুনি নেদেখিব, কিন্তু আপুনি সদগুৰু ৰামপাল গুৰু মহাৰাজৰ ওপৰত বিশ্বাস ৰাখি আপুনি যেতিয়া অপাৰেশ্যন কৰিলে আপুনি বৰ্তমান সম্পূৰ্ণ দেখিবলৈ সক্ষম হৈছে। এইটো কেনেকৈ সম্ভৱ? এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনালোকে এনেধৰণৰ উপকৃত হৈছে? নাম দীক্ষা লোৱাৰ পিছত তেখেতৰ সদগুৰু ৰামপাল মহাৰাজৰ নাম দীক্ষাত ইমান মহান শক্তি আছে, যি কৰে তেখেতে বুজি পাব। মানে ইমান মহান শক্তি আছে, তেখেতে অসম্ভৱকো সম্ভৱ কৰি দিব পৰা শক্তি আছে। মই সেইটো কাৰণে তেখেতৰ ওচৰত মোৰ বিশ্বাস আছে যে তেখেতে মোক অসম্ভৱটো সম্ভৱ কৰাবই। আৰু আপুনি যিজন ডক্টৰৰ কথা ক'লে, আপোনাৰ যি দৃষ্টিহীনতা ৰোগত আপুনি যি ভুগি আছিলে, সেই কোন ডক্টৰৰ ওচৰত আপুনি সেই চিকিৎসা কৰিছিল? মই সেই ডক্টৰজনৰ নাম হৈছে গৌতম দলে, লখিমপুৰ আই হস্পিটেল। তেখেতে মোক বাৰে বাৰে কৈছে যে আপুনি মোক পিছত কমপ্লেইন নকৰিব, মানে মই আপোনাক অপাৰেশ্যনটো কৰি দিম, কিন্তু আপুনি নেদেখে, খাটাং নেদেখে মানে। তেতিয়া মই কৈছোঁ ছাৰ, মই খাটাং মই দেখিম, মোৰ বিশ্বাস আছে, মোৰ সদগুৰু ৰামপালজী মহাৰাজৰ চৰণত আহিলোঁ যেতিয়া মোৰ বিশ্বাস আছে, মই খাটাং দেখিম, কিন্তু আপুনি কেৱল মোক অপাৰেশ্যনটো কৰি দিয়ক। তেতিয়া তেখেতে ক'লে ঠিক আছে আমি কৰি দিম, আপোনাৰ নেদেখিলে পিছত আমাক দুখ নিদিব। মই বোলো নিদিওঁ ছাৰ, মই সম্পূৰ্ণ সদগুৰু ৰামপাল মহাৰাজৰ চৰণত মই এৰি দিছোঁ, দেখা নেদেখাটো তেখেতে দিব মোক। আৰু অন্য কিবা আপুনি লাভ পাইছেনে? আৰু মই শাৰীৰিক হিচাপে বহুত লাভেই পালোঁ, আৰু ঘৰুৱা হিচাপেও মই আমাৰ ল'ৰা ছোৱালীকেইটাৰ পৰাও মই পাৰিবাৰিক লাভ পাইছোঁ। বিশেষকৈ আমাৰ ল'ৰাকেইটা আনৰ তুলনাত মানে সামাজিক হিচাপে একো সেৱন নকৰে, সেইটো এটা আমাৰ পাৰিবাৰিক লাভ। বৰ্তমান যুগত যিটো ল'ৰা ছোৱালী পৰিস্থিতি হৈছে, সেইটোৰ পৰা মই এটা বহুত সুখী পৰিয়াল বুলি মই ক'ব বিচাৰিছোঁ। কেলৈ সদগুৰু ৰামপাল মহাৰাজৰ চৰণত আমাৰ সকলো ঘৰৰ সকলোৱে আহিলে,
সকলোৱে সতনাম পালে। তেখেতলোকে যেতিয়া আমি গোটেই ঘৰখনৰ নাম পালোঁ, তেতিয়া এটা এনেকুৱা সুন্দৰ পৰিয়াল গঢ় লৈ উঠে, যিটো পৰিয়ালত ডেইলি আমাৰ সদগুৰু ৰামপাল মহাৰাজৰ ৰাতিপুৱাৰ পৰা গধূলালৈকে আমি একেলগে বহি খাওঁতে শুওঁতে আমি তেখেতৰে আমি জ্ঞান চৰ্চা কৰোঁ। এইটো এটা যথেষ্ট লাভ পাইছোঁ, যিহেতু তেখেতৰ চৰণত অহা কাৰণতে আমি গোটেই ঘৰৰ সকলো বহি পেলাই আমি জ্ঞান চৰ্চা কৰিব পাৰিছোঁ। আপুনি কি কৰে? সমাজৰ স্বীকৃতিপ্ৰাপ্ত স্বাস্থ্যকৰ্মী মই। আপুনি যিহেতু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাইছে, এগৰাকী সচেতন মহিলা হিচাপে আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিছোঁ যে বৰ্তমান সন্ত ৰামপাল গুৰু মহাৰাজৰ সমাজসেৱাত কেনেধৰণৰ ভূমিকা আছে বুলি আপুনি ক'ব বিচাৰে? বৰ্তমান সদগুৰু ৰামপাল মহাৰাজৰ সমাজত এনেকুৱা ধৰণৰ ভূমিকা আছে যে নিচামুক্ত, বিশেষকৈ গোটেই ভাৰতবৰ্ষ নিচামুক্ত কৰিবৰ কাৰণে আমাৰ সন্ত ৰামপাল মহাৰাজে যথেষ্ট কষ্ট কৰিছে। আৰু যৌতুকমুক্ত, মানে এখন সমাজ গঢ়িবলৈ যৌতুকমুক্ত হ'ব লাগিব, যিহেতু এগৰাকী ছোৱালী জন্ম লোৱা মাত্ৰকেই দেউতাকৰ ওপৰত এটা বোজা হৈ পৰে। সেই বোজা কাৰণতেই মানে আজিকালি ছোৱালীবিলাক যথেষ্ট মৃত্যুমুখতো পৰিছে। যৌতুক দিব নোৱাৰিলে বিভিন্ন যান্ত্ৰণাত ভুগিছে, মৃত্যুমুখত পৰিছে, নিৰ্যাতন ভুগিছে, ঘৰলৈ ঘূৰি আহিছে। তেনেকুৱা অৱস্থাত হোৱা কাৰণত আমাৰ সন্ত ৰামপাল মহাৰাজে এইটো যৌতুকমুক্ত বিবাহ বৰ্তমান কৰি দিছে। আৰু ভাৰতবৰ্ষৰ গোটেই যৌতুকমুক্ত বিবাহ কৰিবৰ কাৰণে চেষ্টা কৰি আছে, সংঘৰ্ষ কৰি আছে। আমাৰ ভক্তসকলেও যথেষ্ট সংঘৰ্ষ কৰি আছে যে যৌতুকমুক্ত কেনেকৈ হ'ব। কিন্তু চৰকাৰে যথেষ্ট চেষ্টাও কৰিছে, প্ৰচেষ্টা চলাই আছে, কিন্তু কোনো ছাকচেছফুল হ'ব পৰা নাই। সেইটো কাৰণেই হ'ব পৰা নাই যে যিসকল সমাজত যৌতুকৰ লোভত পৰি আছে, তেখেতলোকে কোনো চৰকাৰৰ কথা মানি চলা নাই। কিন্তু যদি আমাৰ সদগুৰু ৰামপাল মহাৰাজৰ চৰণত আহে, অট'মেটিক নিজে নিজে এইটো যৌতুকমুক্ত লোভটো কমি যায় আৰু যৌতুকমুক্ত বিবাহটো কৰিবলৈ বাধ্য হয়। বৰ্তমান নিচামুক্তটো ঠিক তেনেকৈ হৈছে। চৰকাৰে নিচামুক্ত কৰিবৰ কাৰণে বহুত সংঘৰ্ষ কৰিছে, গাঁৱে গাঁৱেও সংঘৰ্ষ কৰিছে, গোটেই ভাৰতবৰ্ষতে সংঘৰ্ষ কৰি কৰি কিন্তু কোনো মানে সমস্যাটো সমাধান কৰিব পৰা নাই। কিন্তু আমাৰ সদগুৰু ৰামপাল মহাৰাজৰ চৰণত অহাসকলে নিজে নিজেই নিচা খাবলৈ এৰে, মদ খাবলৈ এৰে, গুটখা খাবলৈ এৰে, বিড়ি চিগাৰেট খাবলৈ এৰে। আমাক ভক্তি এনেকুৱা মানে শক্তি আছে, সেই শক্তিয়ে তেখেতক নিজে নিজে নাইকিয়া কৰি দিয়ে। ঠিক সেইদৰে আমাৰ সদগুৰু ৰামপাল মহাৰাজে বৰ্তমান এনেকুৱা এখন সমাজ গঢ়িবলৈ সংঘৰ্ষ কৰি গৈ আছে আৰু আগবাঢ়িও গৈছে। ঠিক সেইদৰে মানুহবিলাক যথেষ্ট ভকতসকলটো আগবাঢ়িলে, তেখেতলোকে নুচুৱে নাখায়ো আৰু কাকো নিদিয়েও। ঠিক কিন্তু এতিয়াও মানে বেলেগ জগতসকলেও ঠিক তেনেকৈ মানে যদি সদগুৰু ৰামপাল মহাৰাজৰ জ্ঞান গংগা জীৱনৰ সুগম পথ তেখেতলোকে পঢ়ে, তেখেতলোকেও নিজে নিজে মানে নিজে নিজে অট'মেটিক খাব। তেখেতলোকৰ তাত ইমান সুন্দৰভাৱে লিখিত আছে যে লিখাখিনি যদি পঢ়ি জ্ঞান তত্ত্ব পায়, কিন্তু তত্ত্ব পাব লাগিব, তত্ত্ব যদি পায় তেতিয়াহ'লে তেখেতলোকে নিজে নিজে এৰিব। আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিছোঁ, এই আধুনিকতাৰ এই যুগত গুৰু ধাৰণ নকৰাকৈও ভক্তি সাধনা কৰিব পাৰিনে? কেতিয়াও গুৰু ধাৰণ নোহোৱাকৈ ভক্তি কৰিব নোৱাৰে। গুৰু লাগিবই, এনেকুৱা এজন গুৰু লাগিব যিজন সৎগুৰু, তত্ত্বদৰ্শী সৎগুৰু হ'ব লাগিব। আমাৰ যেনেকৈ সদগুৰু ৰামপাল তত্ত্বদৰ্শী, সদগুৰু ৰামপাল মহাৰাজে তত্ত্ব দেখুৱাই ভক্তি দিছে, ঠিক তেনেকুৱা এজন গুৰুৰ ওচৰত যাব লাগিব। যেনেকৈ কয় যে সৎগুৰু শৰণাপন্ন হোৱা, আমি এখেত সৎ হয় কাৰণে আমি সৎগুৰুৰ ওচৰত শৰণাপন্ন হৈছোঁ। সৎ নাম মনন কৰা, তেখেতৰ শক্তি নামৰ যিটো মহিমা, যিটো শক্তি, সেইটো সৎনাম মনন কৰিব লাগিব আৰু সৎসং আশ্ৰয় গ্ৰহণ কৰিব লাগিব। আমাৰ সং যিটো সৎসং, সেই সৎসংটো আশ্ৰয় গ্ৰহণ কৰাৰ কাৰণে যেনেকুৱাও দুৰাচাৰীও আহি ইয়াত সৎ হৈছেহি। আৰু এষাৰ কথা জানিব বিচাৰিছোঁ, যিহেতু আমাৰ অসমৰ যিমানবিলাক আধ্যাত্মিক শ্ৰদ্ধালু গুৰু আছে, সেই সকলোৱে হয়তো শাস্ত্ৰৰ মতে ভক্তিবিধি প্ৰদান কৰি আছে। তেনে ক্ষেত্ৰত আপুনি হাৰিয়ানা প্ৰান্তৰ নিবাসী সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ গৈ যে ভক্তি সাধনা কৰিলে, ইয়াৰ প্ৰকৃত কাৰণটো কি, সেই সন্দৰ্ভত অলপ জনাওকচোন। বৰ্তমান আমাৰ অসমতো বহুত গুৰু আছে হয়, কিন্তু তেখেতলোকৰ তত্ত্বদৰ্শী নহয়। আমাৰ সদগুৰু ৰামপাল মহাৰাজ যিটো তত্ত্বদৰ্শী জ্ঞান দিয়ে, কিন্তু ইয়াত আমাৰ গুৰুসকলে কি কৰে, লোকবেদ মানুহে মুখে মুখে যিটো লোকবেদ প্ৰচাৰ কৰে, সেই লোকবেদৰ মতে আমাৰ ধৰ্ম প্ৰচাৰ কৰি আছে। সেই লোকবেদত ধৰ্ম প্ৰচাৰ কৰি বিভিন্ন অন্যায় কামো মানে ন্যায় বুলি তেখেতলোকে ধৰ্ম প্ৰচাৰ কৰি আছে। ঠিক তেনেকৈ জগতসকলে সেই ধৰ্মকে লৈ পেলাই তেনেকৈ চলি আছে। কিন্তু তত্ত্বদৰ্শী যদি নহয়, তেতিয়াহ'লে আমিও ভৱিষ্যতলৈ কোনো ভাল
হ'ব নোৱাৰোঁ, তত্ত্বদৰ্শী হ'ব লাগিব। তত্ত্বদৰ্শী হ'লেহে আমি ভাল ভক্তি কৰিব পাৰিম। যিহেতু আপুনি জনালে যে মত ব্যক্ত কৰিলে যে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাইছে, শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক। যিসকল দৰ্শকে আপোনাক আজি টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, সেইসকলক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? তেওঁলোকলৈ মই এটাই প্ৰাৰ্থনা জনাইছোঁ। মইতো আগতে বিভিন্ন ধৰ্ম পালন কৰিছিলোঁ, ধৰক জয়গুৰু পন্থতো আছিলোঁ, আৰু গাঁৱৰ যিটো আমাৰ সামাজিক নিয়ম নীতি তাতো মই আছিলোঁ, শিৱ পূজাটো কৰিছিলোঁ। গোটেই কৰিও মই কোনো সফলতা হ'ব নোৱাৰিলোঁ। মই লাষ্টত সদগুৰু ৰামপালজী মহাৰাজৰ চৰণত আহি মই যথেষ্ট উপকৃত হৈছোঁ। তেওঁলোকক অনুৰোধ কৰিছোঁ, প্ৰাৰ্থনাও জনাইছোঁ। লগতে তাৰ এইটো আমাৰ সন্ত ৰামপালজী মহাৰাজে লিখিত পবিত্ৰ জ্ঞান গংগা এখন সুগম পথ, এই কিতাপ কেইখন আপোনালোকে পঢ়ক। তাত পঢ়ি আপোনালোকে যিটো জ্ঞান পাব, অতি সোনকালে আপোনালোকে যাতে এই আমাৰ ৰামপালজী মহাৰাজৰ চৰণত আহি মই যেনেকৈ বহুতকেইটা লাভ পাইছোঁ, ঠিক তেনেকৈ আপোনালোকেও এইদৰে লাভ পাব। এইটো গাৰেণ্টি আছে। আমাক সদগুৰু ৰামপাল মহাৰাজৰ যিটো মন্ত্ৰৰ শক্তি, মানে একদম গ্ৰাণ্টেড, মানে এইটো হ'বই। যদি মৰ্যাদা ৰাখি আমি কৰিব পাৰোঁ, নিশ্চয় আমি উপকৃত হ'ম। মই যেনেকৈ হৈছোঁ ঠিক তেনেকৈ আপোনালোকেও উপকৃত হ'ব পাৰিব। যদিহে কোনো লোকে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, সহজভাৱে কেনেকৈ ল'ব পাৰিব? সহজভাৱে এইটোৱে আমাৰ পদ্ধতি আছে, যিটো আমাৰ আজিকালি শিক্ষিত সমাজ, শিক্ষিত প্ৰত্যেকজন ব্যক্তিৰ ওচৰতে এণ্ড্ৰইড মোবাইল আছে। এণ্ড্ৰইড মোবাইলত আমাৰ সদগুৰু ৰামপাল মহাৰাজৰ নামটো চাৰ্চ কৰিলে তাত প্ৰবচন আহে। সেই প্ৰবচনৰ তলত এটা ফোন নাম্বাৰ থাকে। ফোন নাম্বাৰটো যোগাযোগ কৰিলে তাত সুন্দৰভাৱে বুজাই দিয়ে যে আপোনাৰ ঘৰ ক'ত, কি সম্পূৰ্ণ ঠিকনা লৈ ওচৰত যদি আছে নামধাম কেন্দ্ৰ তালৈ পঠিয়াব, যদি জিলাত অলপ আঁতৰত আছে তালৈও পঠিয়াব। আৰু তালৈ গৈ আপোনালোকে কোনো টকা পইচা নোহোৱাকৈ, খৰচ নকৰাকৈ আপোনালোকে নাম দীক্ষা ল'ব পাৰিব। ধন্যবাদ থাকিল। সৎ চাহেব। দৰ্শকসকল, আপোনালোকে শুনিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰি সুখী হোৱা ভকতৰ অনুভৱ। এতিয়া চাওক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সৰ্বসৃষ্টিৰ ৰচয়িতা কবিৰ পৰমেশ্বৰৰ অসীম কৃপাৰে আপোনালোক সকলো পুণ্যাত্মাই সৎসংগ শুনি আছে। সৎসংগ সেই পুণ্যাত্মাসকলেই লাভ কৰে যাৰ ওপৰত পৰমেশ্বৰৰ অসীম কৃপা থাকে। পৰমেশ্বৰৰ অসীম কৃপা কোনবোৰ পুণ্যাত্মাৰ ওপৰত হয়? যিসকল পূৰ্বজন্মত ভক্তিযুক্ত হৈ আছিলে, কিয়নো মনুষ্য জীৱন দুই প্ৰকাৰে প্ৰাপ্ত কৰে। এটাটো পূৰ্বজন্মৰ শুভ সংস্কাৰৰ আধাৰত প্ৰাপ্ত কৰে, দ্বিতীয়টো টাৰ্ম ৱাইজ হয়। এটা বিধান আছে প্ৰভুৰ, পৰমাত্মাৰ, যে প্ৰত্যেক প্ৰাণীয়ে 84 লাখ প্ৰকাৰৰ প্ৰাণীৰ জীৱনৰ সম্পূৰ্ণ এটা চক্ৰ অতিবাহিত কৰাৰ পিছত এটা মানৱ শৰীৰ অৱশ্যেই প্ৰাপ্ত কৰে। এয়া পৰমেশ্বৰ কবিৰ দেৱৰ আমি প্ৰাণীবোৰৰ ওপৰত এক বিশেষ কৃপা আছে, আৰু সেইকাৰণে বিবশ হৈ এই কালে আমাক এটা মনুষ্য জীৱন দিবলগীয়াই হয়। আৰু সেই মানৱ শৰীৰেই আমাৰ বাবে এক গল্ডেন চান্স হয়, এক সোণালী সুযোগ হয় শুভ কৰ্ম কৰাৰ, দান ধৰ্ম কৰাৰ আৰু মুক্তি প্ৰাপ্ত কৰাৰ। আৰু মানৱ শৰীৰ প্ৰাপ্ত কৰিও আমি মুক্তি প্ৰাপ্ত নকৰোঁ, তেন্তে ডাঙৰ ভুল হ'ব প্ৰাণীৰ। ইয়াৰ কাৰণ কি হয়? ইয়াৰ কাৰণ এইটো হয় যে যি মানৱ শৰীৰ প্ৰাপ্ত প্ৰাণীয়ে যিয়ে পূৰ্বজন্মৰ সংস্কাৰৰ বাবে মানৱ শৰীৰ প্ৰাপ্ত কৰিছে, তেওঁলোকে পৰমাত্মাৰ ভক্তিৰ কাৰণে অৱশ্যে ক'ৰবাত নহয় ক'ৰবাত
জড়িত হয়। লাগিলে তেওঁলোকে পৰম্পৰাগত সাধনাই কৰক অথবা কাৰোবাক গুৰু বনাই তেওঁ কোৱা অনুসৰি ভক্তি কৰক, সেই ভক্তিৰ অবিহনে ভগৱানৰ অবিহনে থাকিব নোৱাৰে। লাগিলে দুখতে স্মৰণ কৰক বা সুখতে স্মৰণ কৰক। আৰু দ্বিতীয় প্ৰকাৰৰ যিবোৰ প্ৰাণী আছে টাৰ্ণ ৱাইজ, মানে নম্বৰ 84 লাখ যোনিত কষ্ট ভুগি তাৰপিছত যে মানৱ শৰীৰ প্ৰাপ্ত কৰে, তেওঁলোকে ভক্তি নকৰে। তেওঁলোকৰ স্বভাৱ পশুৰ দৰেই হয়, যেনে অযথা কথা কোৱা, মদ খোৱা, মাংস খোৱা, কাজিয়া কৰা, বিনা কাৰণত কাৰোবাৰ লগত কাজিয়া কৰা, যেনেদৰে পশুৱে কৰে। আনক বিনা কাৰণতে খুন্দা মাৰি দিয়ে, পিছত কাজিয়া হয়। গতিকে সেই ধৰণৰ প্ৰাণীয়ে এনেকুৱা ধৰণৰ কাজিয়াই কৰায়। শান্তিপ্ৰিয় ঘৰতো জুই লগাই দিয়ে। গতিকে যিসকল পুণ্যাত্মাই পৰমাত্মাক পাবৰ বাবে লাগি আছে কিন্তু সাধনা ভুল কৰি আছে, শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 16 শ্লোক নম্বৰ 23 আৰু 24 প্ৰমাণ আছে যে শাস্ত্ৰবিধি ত্যাগ কৰি যিয়ে মনৰ মতে আচৰণ কৰে, মনৰ মতে পূজা কৰে, যি শাস্ত্ৰত প্ৰমাণিত নাই সেই সাধনা কৰে, তেওঁলোকে না কোনো সুখ প্ৰাপ্ত কৰে, না কোনো সিদ্ধি প্ৰাপ্ত কৰে, নাতো তেওঁলোকৰ পৰম গতি হয়, অৰ্থাৎ ব্যৰ্থ, ইউজলেছ হয় সেই সাধনা। যি সাধকে শাস্ত্ৰবিধি ত্যাগ কৰি তেওঁ স্বয়ঙে সাধনা কৰক নাইবা কোনো নকলি ডুপ্লিকেট গুৰু বনাই তেওঁ কোৱা অনুসৰি শাস্ত্ৰৰ বিৰুদ্ধে সাধনা কৰি আছে, তেন্তে তেওঁ নিজৰ জীৱন নাশ কৰি আছে। আৰু যিয়ে চিধাকৈ 84 লাখ যোনিৰ পৰা ওলাই মানৱ জীৱন প্ৰাপ্ত কৰে, তেওঁলোকেতো ভক্তি নকৰি তেওঁলোকৰতো এনেও জীৱন নাশ হৈয়ে আছে। গতিকে ইয়াৰ বাবে সৎসংগৰ আৱশ্যকতা আছে। আৰু সৎসংগৰ অৰ্থ হৈছে যথাৰ্থ আধ্যাত্মিক জ্ঞান। আৰু যথাৰ্থ আধ্যাত্মিক জ্ঞান কেৱল পৰমাত্মাইহে দিব পাৰে। নিজৰ দ্বাৰা ৰচনা কৰা সৃষ্টিৰ বিষয়ে নিজেহে ক'ব পাৰিব। অন্য লাগিলে কোনো ঋষি হওক, মহৰ্ষি হওক, দেৱতা হওক, তেওঁলোকে কেৱল অনুমানহে কৰিব পাৰে। যেনে ধৰক চাইণ্টিষ্টসকল, তেওঁলোক আগতে দেৱাত্মা আছিলে, সেই শৰীৰক ভোগ কৰি তেওঁলোকে মনুষ্য শৰীৰ পাইছে। এতিয়া এওঁলোকে যি ট্ৰাই কৰি আছে, তেওঁলোকে কেৱল অনুমানহে কৰিব পাৰে, পৰমাত্মাৰ বিধানক এওঁলোকে জানিব নোৱাৰে। ঠিক এই প্ৰকাৰে যি ঋষি মহৰ্ষিসকলে সাধনা কৰিলে, অভ্যাস কৰিলে, মেডিটেশ্যন, সৎযোগ কৰিলে, যেতিয়াই তেওঁলোকে উপলব্ধি পালে, যেনেদৰে আজিকালি চাইণ্টিষ্টে ট্ৰাই কৰি আছে, তেনেদৰে ঋষিসকলে কৰিছিলে। গতিকে তেওঁলোকেও মূৰত হাত দি বহি গ'ল, একো লাভ নাপালে। শেষত ওলোটা পোলোটা ব্যাখ্যা বনাই সকলো মানুহকে সন্তুষ্ট কৰিলে। এই প্ৰকাৰে এই চাইণ্টিষ্টসকলে কিছুদিনৰ ভিতৰত নিজৰ যি নিষ্কৰ্ষ সেয়া উলিয়াই ফাইনেল কৰি দিব, কিন্তু পৰমাত্মাৰ বিধান পৰমাত্মাইহে ক'ব পাৰিব, জীৱই জানিব নোৱাৰে। গতিকে সেই পৰমাত্মাই নিজৰ বিধান আৰু সৎসংগ শুনাবলৈ স্বয়ঙে আহে। এয়া আমাৰ সদগ্ৰন্থেও প্ৰমাণ দিয়ে, প্ৰমাণিত কৰে। যেনেদৰে আমাৰ পবিত্ৰ বেদ আছে, এয়া গড গিভেন স্পিৰিচুৱেল নলেজ হয়, পৰমাত্মাই দিয়া আধ্যাত্মিক জ্ঞান। চাৰিও বেদ আৰু পঞ্চম বেদ নষ্ট কৰি দিয়া হ'ল ইয়াৰে স্বামীৰ দ্বাৰা। ইয়াৰ স্বামী কোন হয়? সেয়া ব্ৰহ্ম হয়, যাক জ্যোতিস্বৰূপী নিৰঞ্জন অৰ্থাৎ কাল বুলিও কোৱা হয়। সি এইটো ভয় খায় যে কেনেবাকৈ মোৰ অন্তৰ্গত যিমানবোৰ প্ৰাণী বন্দী হৈ আছে, তেওঁলোকৰ পৰমাত্মাৰ যাতে বাস্তৱিক জ্ঞান হৈ নাযাওক। যদি বাস্তৱিক জ্ঞান হয়, আৰু যি সুখময় স্থান আছে, সৎলোক, অবিনাশী পৰমাত্মাৰ যি শাশ্বত স্থান হয়, য'ত কোনো দুখ নাই, য'ত বৃদ্ধাৱস্থা আৰু মৃত্যু নাই, সি ভয় খাই থাকে যে যদি এওঁলোকে সেই স্থানৰ বিষয়ে গম পায়, তেন্তে ইয়াত কোনেও নাথাকিব। যি কাৰণতে কিছুমান পুণ্যাত্মা থাকে, তেওঁলোকক ইয়ালৈ পঠিয়াই দিয়ে, তেওঁলোকক গুৰুপদ প্ৰাপ্ত কৰাই দিয়ে,
তাৰপিছত তেওঁলোকক শাস্ত্ৰৰ বিৰুদ্ধে সাধনা কৰি সম্পূৰ্ণ মানৱ জাতিকে ভ্ৰমিত কৰি দিয়ে। সেইবাবে পৰমাত্মা আহে। যি পবিত্ৰ 4 বেদ আছে সেয়া গড গিভেন হয়। কবিৰ গড গিভেন, কবিৰ পৰমাত্মাৰ দ্বাৰা দিয়া জ্ঞান। গতিকে এই কালে পঞ্চম বেদ সমাপ্ত কৰি দিলে, যাক সূক্ষ্ম বেদ বুলি কয়, যাক তত্ত্বজ্ঞান বুলি কয়। সেইখনৰ পূৰ্তিৰ বাবে, যিখনৰ অভাৱৰ বাবে আমি ইয়াত ভ্ৰমি ফুৰিছোঁ, তাৰ পূৰ্তিৰ বাবে পৰমাত্মাই স্বয়ঙে আহে। পৰমাত্মাক আজিলৈকে যিমানবোৰ ঋষি মহৰ্ষিয়ে যিমানবোৰ ধৰ্ম গ্ৰন্থ আছে, যিমানবোৰ ঋষি মহৰ্ষি আছে তেওঁলোকে নিৰাকাৰ বুলি কৈছে, যে তেওঁৰ কোনো আকাৰ নাই। আৰু যিমানবোৰ আমাৰ ধৰ্মগ্ৰন্থ আছে তাত পৰমাত্মাক সাকাৰ বুলি কৈছে, নৰাকাৰ বুলি কৈছে, সশৰীৰ বুলি কৈছে, তেওঁৰ নাম কবিৰ বুলি কৈছে। গতিকে ব্ৰহ্মাদেৱেও নিজৰ মাতৃ দুৰ্গা দেৱীক কৈছে যে মা, যেতিয়া মই বেদ পঢ়োঁ, তাৰপিছত আপোনাৰ যেতিয়া অভিজ্ঞতাৰ কথা শুনো আৰু ময়ো অভ্যাস কৰি যিবোৰ অভিজ্ঞতা লওঁ, তাত বহুত বিৰুদ্ধাভাস আছে। সেয়া কিবা বিপৰীত জ্ঞান হয় আৰু মোৰ যি অভিজ্ঞতা সেয়া বিপৰীত হয়। গতিকে দুৰ্গা দেৱীকো খাটাংকৈ কৈছে এই কাল ভগৱানে, কাৰণ তেওঁ এওঁৰ পত্নী ব্ৰহ্মৰ। এওঁক খাটাংকৈ কৈ দিছে যে সেই পৰমাত্মাৰ বাস্তৱিক জ্ঞান কেতিয়াও নকবা। গতিকে তেওঁ নিজৰ পুত্ৰসকলক যথাৰ্থ জ্ঞান নিদি তেওঁৰেই মহিমা শুনাই যে তেওঁতো নিৰাকাৰ হয়, তেওঁ সন্মুখলৈ নাহে, তেওঁক কেতিয়াও দেখা নাপায়। আৰু বেদত পৰমাত্মাক নৰাকাৰ বুলি লিখিছে, সশৰীৰ বুলি লিখিছে। আৰু তেওঁ ওপৰত বহি আছে, ওপৰৰ লোকত যেনেদৰে ৰজা বিৰাজমান হৈ থাকে সিংহাসনৰ ওপৰত, মূৰত মুকুট থাকে, শিৰত মুকুট আছে পৰমাত্মাৰ বগা ৰঙৰ, আৰু ওপৰত এটা ছাতি আছে মালিকৰ বহুত উজ্জ্বল। যেনেদৰে জিলমিল দেখা পোৱা যায় ইয়াত, তেনেদৰেই পৰমাত্মাৰ মুকুট আৰু ছাতিৰ ভিতৰত ঝিলমিল হৈ থাকে। কেতিয়াবা তাৰ ৰং সোণালী হয়, কেতিয়াবা হোৱাইট, একেবাৰে বগা ৰং হৈ যায়। গতিকে এই প্ৰকাৰে সি পৰমাত্মাৰ স্থিতি, আৰু বেদেও এইটোৱেই কয়। গতিকে বেদত যি আছে, যি 4 বেদ আছে, ইয়ে পৰমাত্মাৰ মহিমাৰ কথাটো কয় যে পৰমাত্মা এনেকুৱা হয়, তেওঁৰ ৰূপ এনেকুৱা, তেওঁ ক'ত থাকে, তেওঁ কি লীলা কৰে, কিন্তু কেনেকৈ পাব পাৰি তেওঁক, ইয়াৰ বৰ্ণনা এই 4খন বেদত নাই। গতিকে ইয়াৰ অবিহনে এই বেদ কি তেন্তে? যেনে ধৰক আপোনাক কোনোবাই কৈ দিছে যে আপোনাৰ অমুক ৰোগ আছে, ইয়াৰ লক্ষণ এনেকুৱা আৰু ঔষধো নাই, তেন্তে কি লাভ হ'ল তেওঁ এই ৰোগৰ বিষয়ে কোৱাৰ? গতিকে বৈদ্য যি আছে সেই বৈদ্যই 2টা কামেই কৰে, ৰোগৰ কথাও কয় আৰু তাৰ লক্ষণৰ কথাও কয় আৰু তাৰ ঔষধো ৰাখে। গতিকে তাৰ পৰা লাভ হ'ব। এই দাস আছে ৰামপাল দাস, এই বিশ্বত আজিৰ দিনত পৰমাত্মাৰ কমপ্লিট স্পিৰিচুৱেল নলেজ লৈ আহিছে, কবিৰ ভগৱানে দিয়া। আৰু পৰমাত্মাই স্বয়ঙে আহি এই জ্ঞান দিয়ে। যেনেদৰে ঋগ্বেদৰ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 86 86ৰ মন্ত্ৰ 26 আৰু 27, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 54ৰ মন্ত্ৰ 3, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 82 82ৰ মন্ত্ৰ নম্বৰ 1, 2, 3, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 94 মন্ত্ৰ 1, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 95 95 মন্ত্ৰ 2, ঋগ্বেদ মণ্ডল নম্বৰ 9 আৰু সূক্ত 20ৰ মন্ত্ৰ 1, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 1 মন্ত্ৰ 8 আৰু 9, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 96 অৰ্থাৎ 96 16ৰ পৰা 20লৈকে আৰু বিভিন্ন স্থানত এয়া বেদত স্পষ্ট কৰি দিছে যে সেই পৰমাত্মা ওপৰৰ লোকত থাকে আৰু তাত ৰজাৰ দৰে সিংহাসনত বিৰাজমান হৈ আছে। দেখাত ৰজাৰ তুল্যই হয়, সুন্দৰ শৰীৰ নৰাকাৰ, তাৰ পৰা সশৰীৰ গতি কৰি আহে আৰু তেওঁ 3 প্ৰকাৰে লীলা কৰে।
নিজৰ সকলো আত্মাকে যথাৰ্থ জ্ঞান দিবৰ বাবে আমাক ইয়াত ধাৰণ পোষণ কৰিবলৈ, আমাক চোৱা চিতা কৰিবলৈ তেওঁ 3 প্ৰকাৰৰ শৰীৰ নিজৰ বনায়। এটাৰ ওপৰত পৰমাত্মা স্থায়ী হৈ থাকে। ওপৰৰ লোকত আটাইতকৈ ওপৰৰ স্থানত এটা বহুত ডাঙৰ গুম্বজ আছে, মন্দিৰৰ দৰে, আৰু তাৰ চেণ্টাৰত পৰমাত্মাৰ তখ্ত আছে। তখ্ত মানে সিংহাসন। কোৱা হয় নহয় দিল্লীৰ তখ্তত বাবৰ বহি আছিলে ইমান চনত, তখ্ত মানে সিংহাসনখনত। গতিকে তেওঁ মাজত বহি আছে পৰমাত্মা সিংহাসনখনত, আৰু মূৰত ছাতি আছে যেনেদৰে আপুনি ওপৰত দেখি আছে, আৰু মূৰত মুকুট আছে পৰমাত্মাৰ। দেখাত ৰজাৰ দৰে পৰমাত্মা তাৰ পৰা। গতিকে এক প্ৰকাৰে তেওঁ তাত সেই শৰীৰে আছে, আৰু সেই পৰমাত্মা নৰাকাৰ হয়, মনুষ্য সদৃশ হয়। তেওঁৰ এডাল নোমৰ গুৰি বুলি কোৱা হয় নোমৰ। এডাল নোমৰ গুৰি বুজা, এডাল নোমৰ গুৰিৰ লগত কোটি সূৰ্য মিলাই দিয়া আৰু কোটিটা জোনৰ পোহৰ, দুয়োটা মিলাই যিমান পোহৰ হ'ব এডাল নোমৰ গুৰিৰ সমান নহ'ব। শোভা আছে পৰমাত্মাৰ শৰীৰৰ, ইমান শোভা। আৰু সেই পৰমাত্মাই নিজৰ অন্য ৰূপ ধাৰণ কৰি আৰু 2টা স্থিতি মেইনটেইন কৰে। এটাটো প্ৰত্যেক যুগতে, সত্যযুগ, ত্ৰেতা, দুৱাপৰ আৰু কলিযুগ, প্ৰত্যেক যুগতে এটা লীলা কৰে। ওপৰৰ নিজৰ লোকৰ পৰা আহে, অন্য ৰূপ ধাৰণ কৰে। আৰু এটা কমলৰ পুষ্পৰ ওপৰত, কমলৰ পুষ্প পানীত থাকে, কমলৰ পুষ্পৰ ওপৰত আহি পৰমাত্মা বিৰাজমান হৈ যায় এক নৱজাত শিশুৰ ৰূপত। আৰু তাৰ পৰা তেওঁক নিঃসন্তান দম্পতীয়ে উঠাই লৈ যায়। আৰু লাহে লাহে পৰমাত্মাই নিজৰ লীলাময় শৰীৰ, নিজৰ লীলা কৰি ডাঙৰ হয়। এজন জনসাধাৰণৰ দৰেই ভূমিকা কৰে, নিজৰ হাতেৰে নিৰ্বাহ কৰি সময় অনুসাৰে, যুগ অনুসাৰে সেই সময়ত যিবোৰ ক্ৰিয়া হয়, নিজে এক সাধাৰণ মানুহৰ দৰে, এজন ভগতৰ দৰে থাকি নিজৰ জীৱন যাপন কৰে, নিজে নিৰ্বাহ কৰি দেখুৱায়। তাৰপিছত তেওঁ লাহে লাহে বালক ৰূপ অলপমান ডাঙৰ হয়, 5-4 বছৰ আয়ুসতে ডাঙৰ ডাঙৰ বিদ্বানক আধ্যাত্মিক জ্ঞানত পৰাজিত কৰি দিয়ে, তেওঁলোকক আচৰিত কৰি দিয়ে। তাৰপিছত তেওঁ ডাঙৰ হৈ তত্ত্বদৰ্শী সন্ত হৈ যায়। নিজৰ মহিমা নিজেই কয়। নিজৰ মহিমাবোৰ তেওঁ লোককথাৰ মাধ্যমেৰে, বাণীৰ মাধ্যমেৰে আৰু শব্দাৱলীৰ মাধ্যমেৰে মানে পদ্যভাগত শুনায়। সেইবাবেই তেওঁ কবিৰ মাজতো এজন প্ৰসিদ্ধ কবিৰ পদবী প্ৰাপ্ত কৰে, কিন্তু তেওঁ হয় পৰমাত্মা। কাৰণ কবিৰ জ্ঞানত, সেই জ্ঞানৰ পৰাই গম পায় যে কবিয়ে নিজৰ স্তৰেৰে কেৱল এটা পয়েম বনাব পাৰে, আধ্যাত্মিক জ্ঞানৰ কথা ক'ব নোৱাৰে। আৰু কবিৰ পৰমাত্মাক কবি বুলি ক'ব ধৰিলোঁ আমি অজ্ঞানতাৰ বাবে। তেওঁ যি জ্ঞান দিছে সেয়া 4 বেদ, 18 পুৰাণ, 6খন শাস্ত্ৰ, মহাভাৰত, শ্ৰীমদ ভাগৱত গীতা, কোৰাণ, পুৰাণ আৰু বাইবেল, এই সকলোৰে এক মিশ্ৰিত জ্ঞান আছে। তাৰ ভিতৰত যি জ্ঞান আছে সেই জ্ঞানটো ইয়াত আছেই আছে, পৰমাত্মাৰ দ্বাৰা দিয়া জ্ঞানত। যি জ্ঞান তাৰ ভিতৰত উপলব্ধ নাই, যি ভক্তিবিধি নাই, তত্ত্বজ্ঞান নাই, সেয়াও কৈ থৈছে। তেওঁ পৰমাত্মা আছিলে যদিও আমি তেওঁ কবি বুলি ক'ব ধৰিলোঁ। গতিকে যি প্ৰকাৰে পৰমাত্মাৰ 2য় প্ৰকাৰৰ যি স্থিতি আছে, প্ৰত্যেক যুগতে বালক ৰূপ ধাৰণ কৰে আৰু লাহে লাহে ডাঙৰ হয়। গতিকে সেই সময়ত যেতিয়া তেওঁ বালক ৰূপত প্ৰকট হয়, এয়াও তেওঁৰ ভগৱানক চিনি পোৱাৰ লক্ষণ হয় যে তেওঁ সৰুতে কোনো মাকৰি গাখীৰ নাখায়, কুমাৰী গাইৰহে গাখীৰ খায়। গতিকে কুমাৰী গাইৰ গাখীৰৰ দ্বাৰাই তেওঁৰ প্ৰতিপালনৰ লীলা হয়। এয়া বেদে কৈছে, ঋগ্বেদ মণ্ডল নম্বৰ 9, সূক্ত নম্বৰ 1 মন্ত্ৰ 8
আৰু 9 এই দুইটা প্ৰমাণ আছে যে 3 প্ৰকাৰৰ শৰীৰ পৰমাত্মাই ধাৰণ কৰে আৰু তেওঁ যেতিয়া নৱজাতক শিশুৰ ৰূপত প্ৰকট হয় সেই সময়ত তেওঁৰ প্ৰতিপালনৰ লীলা কুমাৰী গাইৰ দ্বাৰা হয়। যেতিয়া 600 বছৰ আগতে পৰমাত্মা ইয়ালৈ আহিছিলে তেতিয়া এই লীলা কৰিছিলে, তেওঁ এই লীলাই কৰিছিলে। 25 দিনৰ হৈ গৈছিলে কিন্তু একো খোৱা নাছিলে। পিতৃ মাতৃ চিন্তাত পৰিছিল। তেতিয়া ভগৱান শিৱ আহিছিল শিৱপুৰীৰ পৰা কবিৰ পৰমাত্মাৰ আদেশত, কাৰণ ইয়াৰ যেনেদৰে এক প্ৰান্তৰ মন্ত্ৰী থাকে, গতিকে প্ৰধানমন্ত্ৰী যেতিয়া ইয়ালৈ আহিব তেওঁৰ ব্যৱস্থা, ইয়াৰে মুখ্যমন্ত্ৰী আৰু মিনিষ্টাৰ তেওঁলোকে কৰাই আগত থিয় হৈ যায়। গতিকে এই প্ৰকাৰে এওঁলোক ইয়াৰ মন্ত্ৰী শ্ৰী ব্ৰহ্মাদেৱ ৰজগুণ বিভাগৰ, শ্ৰী বিষ্ণুদেৱ সতগুণ বিভাগৰ আৰু শ্ৰী শিৱদেৱ তেওঁ তমগুণ বিভাগৰ। যি নিৰু আৰু নিমা নামৰ যি শিপিনী আছিলে তেওঁলোক সেই জন্মত ব্ৰাহ্মণ আছিলে। তেওঁলোকৰ নাম গৌৰী শংকৰ আৰু সৰস্বতী আছিলে। মুছলমানসকলে তেওঁলোকক জোৰ কৰি বাই ফোৰ্চ তেওঁলোকক মুছলমান বনাই দিছিলে। হিন্দুসকলে তেওঁলোকে নিজৰ জাতিৰ পৰা আঁতৰ কৰি দিছিলে। গতিকে তেওঁলোকে আগতে উপাৰ্জন বাণী শুনাই প্ৰাপ্ত সেই দক্ষিণাৰে চলিছিলে, সেয়া বন্ধ হ'ল। সেইবাবে তেওঁলোকে শিপিনীৰ কাম আৰম্ভ কৰিছিলে আৰু সেইবাবে তেওঁক তাঁতী বুলি কোৱা হৈছিল। তেওঁলোক শিৱৰ পূজাৰী আছিলে, ব্ৰাহ্মণ। যিহেতু ব্ৰাহ্মণ আছিল যদিও মুছলমান হৈ গ'ল, তথাপিও ভগৱান শিৱলৈ তেওঁলোকৰ বৰকৈ মনত পৰিছিলে। গতিকে ভগৱান শিৱক তেওঁলোকে প্ৰাৰ্থনা জনাইছিলে নিৰু আৰু নিমাই যে সেই ভগৱান, সেই শিৱদেৱ, আগতেতো আমাৰ কোনো সন্তান নাছিলে, আপুনি দয়া কৰিলে কমলৰ ওপৰত এই বালক দি দিলে, এতিয়া ই একো খোৱা নাই, 25 দিন হৈ গ'ল, তাৰ মুখৰ ফালে চাই আছোঁ আৰু কান্দি আছোঁ। গতিকে তেতিয়া পৰমাত্মাৰ প্ৰেৰণাৰে ভগৱান শিৱ তালৈ আহিলে আৰু পৰমাত্মাক কোলাত লৈ ক'লে যে আপোনাৰ সন্তানটো দেখুৱাওক। এজন সাধু ৰূপত আহিছিলে শিৱদেৱ, আৰু যেতিয়া পৰমাত্মাক কোলাত ল'লে তেতিয়া পৰমাত্মাই কবিৰ পৰমেশ্বৰে ক'লে যে হে মহাত্মা দেৱ, এওঁলোকক কওক এজনী কুমাৰী গাই আনক আৰু তাৰ ওপৰত আপুনি নিজৰ আশীৰ্বাদ ভৰা হাত ৰাখি দিব তাৰ ওপৰত, তেতিয়া কুমাৰী গায়ে গাখীৰ দিব, সেই গাখীৰ খাম। এনেকৈ কৰা হ'ল। গতিকে এয়া পুণ্যাত্মাসকল, এই ঘটনা আজিৰ পৰা 600 বছৰ আগতেই ঘটিছিলে। আজিৰ লোকবেদ নহয়, দন্তকথা নহয়, যি দাসে শুনাই আছে। এটাতো আপোনালোক নিশ্চিন্ত হৈ যাওক, এই দাসে যি বচন ক'ব সেয়া অপ্ৰমাণিত নহ'ব, সেয়া প্ৰমাণিত হ'ব। আৰু এতিয়া আপোনালোকক সেয়া দেখুৱাওঁ। এতিয়া চাব, এয়া কবিৰ সাগৰ হয়, আজিৰ পৰা 600 বছৰ আগৰ। আদৰণীয় ধৰ্মদাস চাহেব দেৱ, যি পৰমাত্মাৰ এজন মৰমীয়াল আত্মা আছিলে, তেওঁ লিখিছিলে যিবোৰ ঘটনা ভগৱানৰ লগত ঘটিছিল, যি পৰমাত্মাই তেওঁক কৈছিলে, সৃষ্টিৰ ৰচনা লীলা কৰি কেনেকৈ ডাঙৰ দীঘল হ'ল সকলো কৈছিলে, সেই সময়ত লিখা হৈছিলে 600 বছৰৰ আগতে। আৰু আজি আমাৰ সদগ্ৰন্থ কবিৰ সাগৰৰ ভিতৰত আপোনালোকক প্ৰমাণ দিম। চাব, এয়া কবিৰ সাগৰ, সম্পূৰ্ণ 11 ভাগ, খেমৰাজ শ্ৰীকৃষ্ণ দাস প্ৰকাশন, মুম্বাই। এয়া চাব, এয়া কবিৰপন্থীসকলৰে দ্বাৰা প্ৰকাশিত, কবিৰপন্থী ভাৰত পথিক স্বামী যুগলানন্দৰ দ্বাৰা প্ৰকাশিত। মুদ্ৰক এবং প্ৰকাশক হ'ল খেমৰাজ শ্ৰীকৃষ্ণ দাস, অধ্যক্ষ শ্ৰী ভেংকটেশ্বৰ প্ৰেছ, খেমৰাজ শ্ৰীকৃষ্ণ দাস মাৰ্গ, মুম্বাই। এয়া এতিয়া ইয়াৰ আপোনালোকক লৈ যাওঁ 74 নম্বৰ পৃষ্ঠালৈ। যেনে অলপ মৌখিক কওঁ যে পৰমাত্মা নৱজাতক শিশুৰ ৰূপ ধাৰণ কৰি কমলৰ ফুলত প্ৰকট হৈছিলে। নিৰু আৰু নিমা এওঁলোক দুজন শিপিনী আছিলে, দম্পতী, পতি পত্নী আছিলে। নিৰু স্বামীৰ নাম আৰু নিমা তেওঁৰ পত্নীৰ।
যেতিয়া সন্তানটোৱে কিছুদিনলৈকে একো খোৱা নাছিলে, তেতিয়া ৰামানন্দ দেৱৰ ওচৰলৈ সেই নিৰু গৈছিলে, কাৰণ সাধু সন্তৰ পৰাই এনেকুৱা ধৰণৰ সমস্যা হ'লে উপায় বিচাৰিছিলে। গতিকে স্বামী ৰামানন্দ দেৱ এজন ডাঙৰ পুৰুষ, বিদ্বান পুৰুষ বুলি মনা হৈছিলে, বেদৰ, গীতাৰ আৰু পুৰাণৰ, আৰু সুপ্ৰসিদ্ধ মহাত্মা আৰু মহৰ্ষি বুলি জনা হৈছিলে, পণ্ডিত আছিলে। পণ্ডিতে সেই সময়ত যিবোৰ ব্ৰাহ্মণ গুৰু আছিলে, অন্য জাতিৰ মানুহক শিষ্যটো বনোৱা নাছিলে, কিন্তু তেওঁলোকক জৰা ফুকাৰ কথা নিশ্চয় কৈছিলে। এতিয়া চাব, এয়া কবিৰ সাগৰ, ইয়াৰ ৭৪ নম্বৰ পৃষ্ঠাত জ্ঞান সাগৰ আছে। এয়া ব্ৰেকেটৰ ভিতৰত যি পৃষ্ঠা আছে, এয়া পৃষ্ঠা নম্বৰ ৭৪, আৰু এয়া জ্ঞান সাগৰ নামৰ এটা চেপ্টাৰ আছে। এতিয়া লিখিছে, চুন জুল্হা মন ভয়ো আনন্দা, জিমি চকোৰ পায়া নিশ্চন্দা। মানে সি শিপিনীয়ে পৰমাত্মাক পায় এনেদৰে উৎফুল্লিত হ'ল, যেনেদৰে ডাউক পক্ষীয়ে চন্দ্ৰক দেখি হয়। লে সুত চলে হৰ্ষ মন কিনা, अरता सोपुन असबोल हिलीना। सुत काशी को ले चले लोग देखण ते आव, अन्न पानी भक्षे नहीं भखे नहीं, अन्न पानी खावे नहीं, जुल्हा शोक मनावे। এতিয়া যেতিয়া পৰমাত্মাক নিৰু আৰু নিমাই লৈ আহিলে, ইমান সুন্দৰ শৰীৰ আছিল পৰমাত্মাৰ যে কোনো কেঁচুৱাই তেওঁৰ দৰে ধুনীয়া নাছিলে, যি কাৰণে ওচৰৰ পাজৰৰ নগৰৰ সকলো মানুহে তেওঁক চাবলৈ আহিব ধৰিলে। আৰু নিৰু আৰু নিমাৰ এইটো চিন্তা হৈ আছিল যে এই কেঁচুৱাটোৱে একো খোৱা নাই, ই কেইদিনমানহে জীয়াই থাকিব। সিহঁত ইয়াৰ বাবে দুখী আছিল। চাব, সুত কাশী কো লে চলে লোক দেখণ তে আৱ, অন্ন পানী বক্সে নেহি জুল্লা শোক মনাৱে। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ দৰ্শকসকল, মানুহে যেতিয়া এজন প্ৰকৃত সন্তৰ শৰণ লাভ কৰে, তেতিয়া তেওঁৰ জীৱনৰ সকলো সংকট আপোনা আপুনি সমাপ্ত হৈ যায়। এনেকুৱা এক কাহিনী হৈছে উত্তৰ প্ৰদেশৰ ইটাৱাৰ নিবাসী সৰ্বেশ কুশৱাহাৰ। সৰ্বেশ কুশৱাহাৰ জীৱনত সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ অহাৰ আগতে অনেক কষ্ট আছিল। তেওঁ মানসিক আৰু শাৰীৰিকভাৱে পীড়িত আছিল। কিন্তু যেতিয়াৰ পৰা তেওঁ সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ গ্ৰহণ কৰিছে, তেতিয়াৰ পৰা তেওঁ সম্পূৰ্ণৰূপে সুখী। দৰ্শকসকল, আচলতে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ মাত্ৰকে লাখ লাখ লোকে কেনেকৈ ইমান লাভ কৰিছে। আচলতে সন্ত ৰামপাল গুৰু মহাৰাজে তেওঁলোকক এনেকুৱা কি দিছে, আহকচোন জানো তেওঁ নিজৰ মুখেৰে। ছাৰ নমস্কাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? মোৰ নাম সৰ্বেশ বাবু কুশৱাহা হয়। সৰ্বেশ, আপুনি ক'ৰ পৰা আহিছে? মই ডিষ্ট্ৰিক্ট ইটাৱা ইউপিৰ পৰা হয়। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া ল'লে? ছাৰ, মই ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা 10/2014 লৈছিলোঁ। ছাৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত কিবা ভক্তি সাধনা কৰিছিলেনে? হয় ছাৰ, নাম দীক্ষা লোৱাৰ আগত মই দেৱী দেৱতাসকলৰ পূজা কৰিছিলোঁ। কালী মন্দিৰত গৈ, শনি দেৱতাৰ মন্দিৰলৈ গৈ প্ৰত্যেক শনিবাৰে চাকি জ্বলাইছিলোঁ। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? ছাৰ, মোৰ শাহুমা আৰু মোৰ শহুৰ দেউতা টিভিত সাধনা চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ যি সৎসংগ আহিছিলে সেয়া তেওঁলোকে চাইছিলে। তেওঁলোকৰ অকণমান অসুবিধা আছিলে, ভৰি তেওঁৰ ফুলি আছিলে, বহুত ভয়ংকৰ বিষ হৈছিলে। এদিন ক'লে, যদি পৰমাত্মা সকলোৰে দুখ হৰণ কৰে, সকলোৰে কষ্ট দূৰ হৈ যায়, সন্ত ৰামপালদেৱ মহাৰাজ, যদি ৰাতিৰ ভিতৰতে মোৰো এই বিষ দূৰ হৈ যায়, তেন্তে মই আপোনাৰ শৰণলৈ আহিম। ৰাতিপুৱা যেতিয়া হ'ল তেওঁৰ বিষ কমিল, বাৰৱালা আশ্ৰমলৈ গ'ল, সন্ত ৰামপালদেৱ মহাৰাজৰ কাষলৈ নাম দীক্ষা ল'লে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা। তেওঁলোক উভতি যেতিয়া ঘৰলৈ আহিলে, আমাক এনেকৈ ক'লে। গতিকে আমিও সাধনা চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনিলোঁ। মোৰ দেউতাৰ চকু বেয়া হৈছিলে, তেওঁ একেবাৰে দেখা পোৱা নাছিলে। গতিকে ছাৰ, কি হ'ল, আমি সকলোৱে প্লেনিং কৰিলোঁ তালৈ যোৱাৰ বাবে। সতলোক আশ্ৰম বৰৱালা সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰম গৈ পালোঁ। আৰু 10 মাৰ্চ 2014 মোৰ দেউতা, মা আৰু মই, মোৰ শ্ৰীমতী আৰু মোৰ ল'ৰা ছোৱালীয়ে নাম দীক্ষা ল'লোঁ আৰু পৰমাত্মাৰ পৰা আশীৰ্বাদ ল'লোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা।
ছাৰ আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কিবা লাভ পালেনে? ছাৰ লাভটো ইমান বেছি পৰিমাণৰ হ'ল তেন্তে মই গণোতে আবেলিৰ পৰা ৰাতিপুৱা হ'ব। প্ৰথমটো লাভ মোৰ দেউতাৰ চকুৰে একেবাৰে দেখা নাছিলে, একো চাব নোৱাৰিছিল। ছাৰ মই দেউতাক দিল্লীলৈ লৈ গ'লোঁ, SN মেডিকেল কলেজ। ডক্টৰৰ দ্বাৰা পৰীক্ষা কৰালোঁ। ডক্টৰে ক'লে যে এনেকুৱা যে আপোনাৰ দেউতাৰ চকুৰ যি হীৰা সেয়া ফাটি গৈছে, তেওঁৰ দৃষ্টিশক্তি আৰু উভতি নাহে, তেওঁৰ অপাৰেশ্যন কৰিও একো লাভ নহ'ব, আপুনি এওঁক লৈয়ে যাওক। আৰু যাৰ অপাৰেশ্যনে নহয় আৰু তেওঁৰ দৃষ্টিশক্তি উভতি নাহে, মই তেওঁক ক'লোঁ যে নহয়, মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ আহিছোঁ আৰু মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে আপুনি অপাৰেশ্যন কৰি দিয়ক, বাকী দৃষ্টিশক্তি পৰমাত্মাই নিজেই দি দিব। তেতিয়া ডক্টৰে মোৰ কথা শুনিলে। ডাঙৰ অধিকাৰী যি ডক্টৰ আছিলে তেওঁৰ কাষলৈ ফাইল পঠিয়ালে যে তেওঁৰ পৰা আদেশ লৈ আহক, তাৰ পিছতহে মই অপাৰেশ্যন কৰিম। শেষত মোৰ দেউতাৰ অপাৰেশ্যন কৰা গ'ল চকুৰ। প্ৰায় 1 ঘণ্টা অপাৰেশ্যন চলিল আৰু 1 ঘণ্টা অপাৰেশ্যনৰ পিছত উভতি আহিল। আৰু যেতিয়া ৰাতিপুৱা হ'ল তেতিয়া তেওঁ সেই কাপোৰ আঁতৰালে চকুৰ। গতিকে মালিক সন্ত ৰামপালদেৱ মহাৰাজৰ এনেকুৱা চমৎকাৰ হ'ল যে তেওঁ চকুলৈ দৃষ্টিশক্তি একেবাৰে আহি গ'ল। আৰু ডক্টৰে সুধিলে কিবা দেখিব পাৰিছেনে? ক'লে যে আজি মই সকলো দেখি আছোঁ, মইতো বহু দিন বহু মাহৰ পৰা একো দেখাই নাছিলোঁ, আজি মই সকলোখিনি দেখি আছোঁ। আৰু কিছু সময়ৰ পিছতে বিচনাৰ পৰা তললৈ নামিয়েই তৎক্ষণাত নিজৰ টয়লেট বাথৰুমলৈ গ'ল আৰু বহিলে আৰু ক'লে যে আজি সন্ত ৰামপালদেৱ মহাৰাজে বৰ দয়া কৰিলে, মোৰ চকুৰ দৃষ্টিশক্তি ঘূৰি আহিল। আৰু ছাৰ লাভ কিমান কম মই। এবাৰ মই আগ্ৰাতেই ওলাই গৈছিলোঁ, এফালে অলপ ভঙা আছিলে, এফালে পাব্লিক অহা যোৱা কৰি আছিল, ইফালে ৰাতিয়ে হৈ গৈছিলে। এইপিনে পুলিচে বেৰিকেড লগাই থৈছিলে, পথ জাম কৰি থোৱা আছিল। তাতে এডাল তাঁৰ আছিল মোটা ধৰণৰ টেলিফোনৰ, তেওঁলোকে বান্ধি থৈছিলে দীঘল। এন্ধাৰত মই সেয়া দেখা নাছিলোঁ আৰু মই 50ৰ স্পীডত বাইক চলাই আছিলোঁ। মই হেলমেট পিন্ধিয়ে আছিলোঁ, যিহেতু পোহৰ পৰি আছিলে সেইকাৰণে মই ৱায়াৰডাল দেখা নাছিলোঁ। মই চিধা গৈ সেই ৱায়াৰডালত বাইকখনেৰে খুন্দিয়াই দিলোঁ। আগৰ হেণ্ডেল আৰু আগৰ গোটেই লাইট আদি সকলো ভাঙি গ'ল আৰু হেণ্ডেলডাল আহি মোৰ এই বুকুত লাগি ধৰিলে। কিন্তু পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ এনেকুৱা দয়া আছিল, মোৰ গাত এটা আচুৰো নালাগিল। যদি মালিকৰ দয়া নাথাকিল হয় তেন্তে আজি মোৰ ডিঙি চিঙি দূৰত পৰি থাকিলে হয়, মই জীয়াই থাকিব নোৱাৰিলোঁ হয় যদি সন্ত ৰামপালদেৱ মহাৰাজৰ দয়া নাথাকিলহেঁতেন। আৰু ছাৰ আন এটা চমৎকাৰটো 2019ৰে হয়। মোৰ 2-3 দিনৰ বাবে জ্বৰ হৈছিল। এদিনাখন কি হ'ল, মই মোৰ শ্ৰীমতীক ক'লোঁ যে আজি মোৰ কিবা এটা ভাল লগা নাই, মোৰ একেবাৰে ভাল লগা নাই, মোৰ এনেকুৱা লাগি আছে যেন মোৰ মৃত্যু নিশ্চিত, মোৰ কিবা আচহুৱা লাগি আছে। তেতিয়া তেওঁ ক'লে যে ডক্টৰক দেখাওক। তেতিয়া কি হ'ল, মোৰ মুখেৰে তেজ ওলাই আছিল। তেতিয়া মই ভাবিলোঁ যে যদি তেজ আহি আছে হ'ব পাৰে হয়তো দাঁতৰ কিবা অসুবিধা হৈছে বা কিবা আন কাৰণত আহিছে চাগে। গতিকে ডেণ্টিষ্টৰ ওচৰলৈ গ'লোঁ। তেওঁক যেতিয়া মই দেখালোঁ তেওঁ একো বুজি নাপালে আৰু মোক ঔষধ দিলে, মই ঔষধ লৈ ল'লোঁ দুপৰীয়া। তাৰ পিছত খানা খালোঁ আৰু খানা খোৱাৰ পিছত মই বাগৰ দিলোঁ আৰু বাগৰ দিয়াৰ লগে লগে মোৰ মূৰত আহিল যে এয়া ঔষধ একো ঠিক নহয়। মই তৎক্ষণাত উঠিলোঁ, আকৌ পুনৰ আন এজন ডেণ্টিষ্টৰ ওচৰলৈ গ'লোঁ। তেখেতে চাই ক'লে যে তোমাৰ না মুখত অসুবিধা আছে না তোমাৰ দাঁতত আছে, তুমি কোনো এজন ফিজিচিয়ানৰ ওচৰলৈ গৈ তেওঁক দেখুৱাগৈ। মই এজন ফিজিচিয়ান KK বিশ্বই কমলানগৰ আগ্ৰাত থাকে, তেখেতৰ তাতে হস্পিটেল আছিলে, মই তেওঁৰ ওচৰলৈ গ'লোঁ, তেওঁক দেখুৱালোঁ। তেওঁ লগে লগে ক'লে যে আপুনি যাওক, টেষ্ট আদি কৰাই লওক, আপোনাৰ প্লেটেলেটছ ডাউন আছে, আপোনাৰ সম্পূৰ্ণ শৰীৰত ছিদ্ৰ পৰি গৈছে ক'লা ক'লা, আপোনাৰ প্লেটেলেটছ ডাউন আছে, আপুনি যাওক আৰু টেষ্ট কৰাওক। টেষ্টৰ বাবে লিখি দিলে। মই টেষ্ট কৰিবলৈ গ'লোঁ আগ্ৰা দিল্লী গেটত। এটা বৰ ডাঙৰ ভাল লেব আছে, তালৈ গৈ মই টেষ্ট কৰালোঁ। টেষ্টৰ সময়ত যিমান ষ্টাফ আছিলে তাৰে, তেওঁলোকে মোৰ মুখৰ ফালে চাই আছিল, কৈ আছিলে যে আপোনাৰ কি একো হোৱা নাই? মই ক'লোঁ যে মোৰ কি হ'ব, মই সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্য হওঁ, মোৰ একো হ'বই নোৱাৰে। এতিয়া তাৰ যিমান ষ্টাফ আছিলে, ডক্টৰ আছিল, ক'লে যে আপুনি ইমান বেমাৰী, আপোনাৰ ইমান সমস্যা আছে, আপুনি কৈছে আপোনাৰ একো হোৱা নাই।
মই ক'লোঁ মোৰ একো হোৱাই নাই, কেনেকৈ হোৱা বুলি ক'ম, মিছা ক'ম নেকি আপোনাক? তেতিয়া তেওঁ ক'লে যে আপুনি যাওক কমলানগৰ চেণ্টাৰলৈ যাওক, তাৰ পৰা আপুনি ৰিপৰ্ট পাব। মই তালৈ গ'লোঁ চেণ্টাৰত। তাৰ পৰা এজন ডাঙৰ ডক্তৰে ফোন কৰিলে আৰু ক'লে যে এওঁৰ ৰিপৰ্ট ঠিক অহা নাই, পুনৰাই ৰিপৰ্ট কৰাওক। তেখেতসকলে পুনৰাই ৰিপৰ্ট কৰালে। তেতিয়া প্লেটেলেটছৰ হিচাপৰ যি ৰিপৰ্ট আহিল মোৰ, তেতিয়া 15,000 আহিল আৰু ডক্তৰে এডমিট হ'বলৈ গ'লোঁ মই হস্পিটেললৈ। তেতিয়া তাত ডক্তৰ নাছিলে। কম্পাউণ্ডাৰে যেতিয়া মোৰ ৰিপৰ্ট দেখিলে আৰু ক'লে যে আপুনি পেচেণ্টক লৈ আহক, পেচেণ্ট ক'ত আছে, তেওঁৰ বহুত অসুবিধা হৈছে, লৈ আহক, ৰিপৰ্টৰ হিচাপততো বহুত ছিৰিয়াছ তেওঁ। মই ক'লোঁ পেচেণ্ট আন কোনো নহয় ছাৰ, ময়ে হওঁ, মোকে এডমিট কৰাওক। কম্পাউণ্ডাৰে ক'লে আপুনি পেচেণ্ট নেকি, ঠিকে আছে দেখোন। মই ক'লোঁ একো ঠিকে নাই, এয়া সন্ত ৰামপালদেৱ মহাৰাজৰ দয়া, আপুনি কম্পাউণ্ডাৰ ছাৰ মোক এডমিট কৰাই লওক। তেতিয়া তেওঁ ডক্তৰক ফোন লগালে আৰু মোক এডমিট কৰালে। তাৰপিছত তেওঁ ক'লে যে কিছু তেজৰ প্ৰয়োজন আছে, তেজৰ ব্যৱস্থাও মই কৰাই ল'লোঁ। অ'ত ত'ত খবৰ কৰোঁতে হৈ গ'ল মোৰ যোগাৰ, তেজো দিয়া হ'ল। দ্বিতীয় দিনা যেতিয়া টেষ্ট কৰোৱা হ'ল তেতিয়া প্লেটেলেট 15,000ৰ পৰা 5,000 হ'ল। যেতিয়া প্লেটেলেট 5,000 হ'ল তেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা কৰিলোঁ যে হে মালিক, মোৰ সৰু সৰু ল'ৰা ছোৱালী আছে আৰু মোৰ শ্ৰীমতী, তাইক সংসাৰৰ মানুহে, জগতৰ মানুহে জীয়াই থাকিবলৈ নিদিব। যদি মোৰ কিবা হৈ যায় তেন্তে তাইক কোনেও জীয়াই থাকিব নিদিব। তেতিয়া মালিকক প্ৰাৰ্থনা কৰিলোঁ, সন্ত ৰামপালদেৱ মহাৰাজক। গুৰুদেৱৰ পৰা আদেশ এয়া আহিল যে মালিকে দয়া কৰিব আৰু আপুনি ভক্তি কৰক। আকৌ সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্য আহিল আৰু তেখেতসকলে নিজৰ তেজ মোৰ শৰীৰত সোমোৱাই দিলে। পিছদিনাখনেই প্লেটেলেট 5,000ৰ পৰা 34,000লৈ বাঢ়ি গ'ল আৰু মালিক সন্ত ৰামপালদেৱ মহাৰাজৰ বহুত দয়া হ'ল মোৰ ওপৰত। আজিলৈকে সুস্বাস্থ্য মই আপোনালোকৰ সন্মুখত এয়া থিয় হৈ আছোঁ, একেবাৰে সুস্থ। ছাৰ, আন এটা লাভ এয়া, মোৰ যি শ্ৰীমতী আছিল তেওঁৰ এলাৰ্জি বেমাৰ আছিল, তেওঁ বহুত দুখত আছিল, কমেও 4-6 বছৰ বহুত অসুবিধা পালে। পিছত সন্ত ৰামপালদেৱ মহাৰাজৰ এনেকুৱা কৃপা, এনেকুৱা দয়া হ'ল, নাম দীক্ষা লোৱাৰ পিছত তৎক্ষণাত তেওঁৰ এই বেমাৰো কটা গ'ল। ছাৰ, আপুনি নিচাও কৰিছিল নেকি? ছাৰ, নিচাটো মই বহুত কৰিছিলোঁ, বিয়াৰো খাইছিলোঁ, চিগাৰেটো খাইছিলোঁ, বিড়িও খাইছিলোঁ ছাৰ, আৰুতো আৰু গুটখা, পাণ সকলো খাইছিলোঁ। সকলো বেয়া অভ্যাসে মোৰ তাত আছিল ছাৰ। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত নিচা এৰিব পাৰিলেনে? ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত মোৰ সকলো এনেকৈ ভাল হৈ গ'ল যেন মোৰ শৰীৰত কোনো ধৰণৰ বিকাৰ নাছিলেই। যিমানবোৰ নিচা কৰিছিলোঁ সকলো এৰা গ'ল। মই আগতে বহুত চেষ্টা কৰিছিলোঁ এই নিচাবোৰ এৰিবলৈ, বিড়ি এৰিবলৈ, গুটখা এৰিবলৈ, বিয়াৰ এৰিবলৈ, কিন্তু একো এৰিব পৰা নাছিলোঁ। যেতিয়াই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ তাৰপিছত মোৰ যিমানখিনি নিচা অভ্যাস আছিল সকলো শেষ হৈ গ'ল আৰু আজি মই সুস্বাস্থ্য। ছাৰ, মই আগতে 10 বছৰ বাবা জয়গুৰুদেৱ পন্থৰ লগত জড়িত আছিলোঁ, কিন্তু তাত না মোৰ বিড়ি এৰা গ'ল, না মই গুটখা এৰিব পাৰিলোঁ, না বিয়াৰ এৰা গ'ল। তাত য'ত সৎসংগ হৈছিলে জয়গুৰুদেৱ বাবাৰ, তাততো এইবোৰ খোলাখুলিকৈ বিক্ৰী হৈছিল। তাত মানুহবোৰে এইবোৰ খাইছিলোঁ, বিড়ি খাইছিলে, চিগাৰেট খাইছিলে, সকলো খাইছিলে, কিন্তু জয়গুৰুদেৱেতো কেতিয়াও এইবোৰ বাধাই নিদিলে। তেওঁৰ ওচৰত সত্য ভক্তি নাছিল, সত্য জ্ঞান নাছিল, সত্য মাৰ্গ নাছিল। ছাৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত বহুত লাভ প্ৰাপ্ত কৰিলে। অদ্ভুত চমৎকাৰ হ'ল যে আপোনাৰ দেউতাৰ দৃষ্টিশক্তি সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত উভতি আহিল। গতিকে আপোনাক চাই থকা শ্ৰদ্ধালুসকলক আপুনি কি ক'ব? যিসকল শ্ৰদ্ধালু, যিসকল মোৰ ভাই ভনী মোক দেখি আছে টিভি চেনেলৰ মাধ্যমেৰে, তেওঁলোকক মই হাতযোৰ কৰি প্ৰাৰ্থনা কৰোঁ যে সকলোৱে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰক আৰু নিজৰ কল্যাণ কৰাওক। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ অনেক সাধন আছে। সকলো জিলাতে নামদান কেন্দ্ৰ খোলা আছে। নামদান চেণ্টাৰলৈ যাওক, বিনামূলীয়াকৈ নামদান প্ৰাপ্ত কৰক আৰু কল্যাণ কৰাওক। ধন্যবাদ ছাৰ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে।
য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।